সেউজী গাঁৱত নগাতংক মেৰাপানীৰ পিছত এইবাৰ মৰিয়নি 7 দিনৰ আগৰ দৃশ্য এয়া নগালেণ্ডৰ প্ৰশাসনিক বিষয়া আৰু বন বিভাগৰ লোকে গাঁওবুঢ়াক লগত লৈ জৰীপ কৰিছে অসমৰ মাটিত নগাৰ দলে ফটো লয় ধাননি পথাৰ বাগিচা ঘৰবাৰী আতংকত ভুগিছে সেউজী গাঁওবাসী নগাই কাঢ়িব নেকি তেওঁলোকৰ গাঁওখন এই মানুহখিনি যাবলৈ কোনো ঠাই নাই গতিকে ইয়াতে থাকিব লাগিব মৰিলৈ জিলৈ ইয়াতে থাকিব লাগিব গতিকে তেওঁলোকে আজি এটা সিদ্ধান্ত কৰে এখন সভাপতি এটা সিদ্ধান্ত কৰে যে তেওঁলোকে একত্ৰিত হৈ যিকোনো শিক্ষাত্মক কাৰ্য বা যি নহওক তেওঁলোকে নিজকে প্ৰটেকশ্যন দিবলৈ বা প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁলোক আজি ঐক্যবদ্ধ হৈছে আৰু যেটো মৰিলেও মৰিব ইয়াতে থাকিব ইয়াৰ মাজতে পুনৰ 8জনীয়া নগা আৰক্ষীৰ দলে অনুমতি অবিহনে প্ৰৱেশ কৰিলে গাঁওখনত চৰকাৰে একো নলয় আৰু দেখিলেও একো নকয় কাৰণ দেখা গ'ল যেতিয়া আমাৰ এমএলএক গুলি কৰিছিলে তাৰে সংস্থাপন একো কৰিব নোৱাৰিলে আৰু কোনো কথা বতৰা ৰাতিৰ ভিতৰতে কেম্প বনালে আকৌ ৰাতিৰ ভিতৰতে কোনো পাব্লিক ৰাইজক নোহোৱাকৈ কেম্পটো আকৌ ৰাতিৰ ভিতৰতে নাইকিয়া হৈ গ'ল এতিয়া কি সুৰক্ষা দিব আমাক আশা কৰিবই নোৱাৰি আমি স্থানীয় লোকৰ অভিযোগ মৰিয়নি আৰক্ষীয়ে গুৰুত্ব দিয়া নাই বিষয়টোত আৰক্ষীৰ এনে গা এৰা মনোভাৱে বিপদৰ মাজলৈ ঠেলি দিছে সীমান্তবাসীক হে নিজৰ নিৰাপত্তা নিজে ল'বলৈ ওলাই আহিছে স্থানীয় লোক গাঁওবুঢ়াৰ সহযোগত গাঁও সভা পাতি সিদ্ধান্ত লৈছে নগাৰ প্ৰৱেশ ৰোধ কৰিবলৈ আমাৰ স্থানীয় কেইজনমান যুৱকে ৰাতিপুৱা দেখা পালে তেতিয়া আমি ভাবিলোঁ যে এইটো বৰ ডাঙৰ কথা হৈছে কাৰণ এইটোতো দিনৰ ভাগত আহিছে বাৰু সেইটো আমাৰ বিশেষ ক'বলগীয়া নাই কাৰণ তেওঁলোকে আহিব নালাগে তথাপিতো আহিছে কিন্তু ৰাতিপুৱা অহা বা ৰাতি অহাত এইটোতো বৰ উদ্বেগজনক বিষয় কাৰণ তেওঁলোকে আমাৰ ৰাতি বিগলি পালে মানুহ হয়তো ধৰি লৈ যাব বা কাৰোবাক মাৰি থৈ যাব তেওঁলোকে সেই সোধোতে যেনিবা সেই সীমা বিবাদৰ কথা ক'লে এতিয়া আমাৰ দুখন বস্তিৰ সীমাটো অলপমান গণ্ডগোল আহিছে সীমা চাবলৈ আহিছে বুলি কৈছে স্থানীয় লোকৰ নিৰস্ত্ৰ প্ৰয়াসে সেউজী গাঁৱক সুৰক্ষিত কৰিবনে মৰিয়নিৰ পৰা সপোন ৰহমান শইকীয়াৰ ৰিপৰ্ট DY365